যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে হিন্দীৰ কুৱেশ্যন পেপাৰ সুধি আছিলে গতিকে মই এখন তোমালোকৰ বাবে গোলাঘাট ডিষ্ট্ৰিক্টৰ হিন্দীৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিবা এক নম্বৰত দিছিল সহি বিকল্প চয়ন কৰক মানে শুদ্ধ উত্তৰটো তোমালোকক বাছি উলিয়াবলৈ দিছে চাৰিটাকৈ অপচন দিছে যেটো শুদ্ধ হয় বাছি উলিয়াবলৈ কৈছে ক নম্বৰটোত দিছিলে জয়শংকৰ প্ৰসাদ जी द्वारा रचित एक महाकाव्य का नाम है অপচনসমূহ দিছিলে কংকাল উৰ্বশী কামায়নী আশু উত্তৰসমূহ মই নাজানো যদিহে তোমালোকে জানা কমেন্ট বক্সত তোমালোকে জনাবাচোন খ নম্বৰত দিছিল ৰামবৃক্ষ বেনিপুৰী কিস পাঠ के लेखक है অপচন বিলাক দিছিলে ছোটা যাদুগৰ নিমকি 8 সৰক কি বাত মহাদেৱী বৰ্মা नेक्स्ट क्वेश्चन क नंबर दिसिल हरिशंकर परसाई जी के रचनावली कितने भागों में प्रकाशित है चुके हैं याद दिसिले 5 2 4 और 6 ख नंबर दिसिल विश्वकवि आख्या से विभूषित गुरुदेव का नाम क्या था ऑप्शन बिलाक दिसिल महात्मा गांधी रघुनाथ चौधरी रविंद्रनाथ ठाकुर और कबीर दास नेक्स्ट क्वेश्चन दिसिल महात्मा गांधी के पास दुनिया भर से तमाम पत्र किस पते पर आते थे नेक्स्ट क्वेश्चन दिसिल कवि हरिवंश राय बच्चन का जन्म हुआ था माने किमान सনত जन्म হৈছিল তোমালোকক খুদিছে 2 নম্বৰ দিছিল পূৰ্ণ বাক্য মে উত্তৰ দো সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছিল 14টা প্ৰশ্ন দিছিল 14 নম্বৰ ক নম্বৰ দিছিল मैं किसी का भी लक्ष्य नहीं हूं यह किसका कथन है ख सक्ष शब्द का अर्थ क्या है গতিকে এনেকুৱা ধৰণে চাই যোৱা মোৰ অলপমান উচ্চাৰণ কৰাত ভুল হ'ব পাৰে তোমালোকে ভালদৰে চাই যোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে অলপমান তোমালোকে আভাস পাবা তোমালোকৰ ডিস্ট্ৰিক্টত যদি পৰীক্ষা হোৱা নাই এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ তোমালোকৰ আহিব আৰু কমনো কুৱেশ্যন বহুকেইটা আহে বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সমূহ যিকলে চোৱা নিশ্চয় তোমালোকে জানাই গতিকে চাই যোৱা আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সমূহৰ আনসাৰৰ সৈতে ভিডিও আপলোড কৰি থোৱা আছে যদিহে তোমালোকে এতিয়ালৈকে চোৱা নাই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি চাব পাৰিবা আৰু ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰামত ফলো কৰি ল'বা তাত তোমালোকে ইয়াৰে পিডিএফ সমূহ পাবা গতিকে বিজ্ঞান সমাজ বিজ্ঞান অসমীয়াৰ আনসাৰৰ সৈতে ভিডিও আপলোড কৰা আছে তোমালোকে চাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবাচোন কোনখন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিও তোমালোকক লাগে মই চেষ্টা কৰিম তোমালোকক আনসাৰখিনি কৰি দিব